আজিৰ সেৱাস্থলীত উপস্থিত আমাৰ নিমন্ত্ৰিত সন্মানীয় গগৈ বাপজনা, আমাৰ আজিৰ এই অনুষ্ঠানত উপবিষ্ট সমূহ বাপ বান্ধৱ আই মাতৃ সমস্ত, আমি অভাজনে এটি প্ৰশ্ন কৰিম বুলি ভাবিছোঁ। গতিকে বাপজনাই আমাক যাতে কৃতাৰ্থ কৰে তাৰ বাবে মই সেৱা জনাইছোঁ। আমাৰ ওচৰত সকলোৱে আমাক এনেকুৱা কিছুমান প্ৰশ্ন কৰে, যিবোৰ প্ৰশ্ন আচলতে আমি জনাত প্ৰশ্নবোৰ শুদ্ধই, কিন্তু আমি সেইখিনি কৰিব নোৱাৰা হৈ পৰিছোঁ। কাৰণ আমাৰ ওচৰৰ যিখিনি অন্য ধৰ্মীয় বা অন্য জাতি জনগোষ্ঠীৰ মানুহ আছে, তেখেতসকলে আমি আমাৰ কৰ্মখিনিত তেখেতসকলে আহি আমাক সহযোগ কৰে বা আমাৰ প্ৰসাদ আদি গ্ৰহণ কৰে, কিন্তু তেখেতসকলৰ তাত গৈ কিনে আমি সেই একেই দোকানৰ পৰা অনা প্ৰসাদখিনিক আমি গ্ৰহণ কিয় কৰিব নোৱাৰোঁ বা গ্ৰহণ কৰাত আমাৰ দোষ কি, আচলতে আমি তেখেতসকলক বুজাই দিব নোৱাৰোঁ। আৰু এই বুজাই দিব পৰাকৈ আমাৰ বাপজনাই আমাক এটা সংবিধান দিলে আমি নথৈ সুখী হ'ম। কৃষ্ণ কৃষ্ণ। বাপজনাৰ চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। যদিও বাপজনাই প্ৰশ্নভাগী কৰিছে, কথাখিনি আচলতে ব্যক্তিগত কথা। কাৰ ঘৰত কোনে খাব নাখাব সেইটো আপোনালোকৰ নিজৰ নিজৰ কথা। সেইটো আমি শাস্ত্ৰৰ মাধ্যমেৰে ক'বলৈ যোৱাটো যুক্তিসংগত নহয় বুলি ভবা হয়। তথাপিতো বাপে প্ৰসাদ বুলি কোৱাৰ কাৰণেহে আমি কথাটো ক'বলৈ আগবঢ়া হৈছে। আমাক শাস্ত্ৰই এটা নিশ্চিতভাৱে সিদ্ধান্ত দিছে, সেহিষে শৰণ ভজন অনুপাম, কৰ্ণে নুশুনিব অন্য দেৱতাৰ নাম। শৰণৰ শুদ্ধতা, ভজনৰ শুদ্ধতা তেতিয়াহে থাকে, ভবাটোতো দূৰৰে কথা, কাণেৰে কৃষ্ণদেৱৰ বাহিৰে অন্য দেৱৰ নাম পৰ্যন্ত শুনাৰ পৰা দূৰত থাকিবলৈ সিদ্ধান্ত দিছে। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, গুৰুজনাই সুন্দৰভাৱে সিদ্ধান্ত দিছে, ওবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। ওবা নৰলোক মানে সেই পৃথিৱীৰ মনুষ্যসকল, হৰি ভজিউক এজন ঈশ্বৰকহে চিন্তা কৰা, ঈশ্বৰ এজনহে, ধৰা ইটো উপদেশ, এই উপদেশটো শাস্ত্ৰসন্মতে দিয়া হৈছে আশ্ৰয় কৰা, অন্য দেৱী দেৱ নকৰিবা সেও এটা ধাপ, গৃহ নপশিবা তাৰ গৃহটো নাযাবলৈ কৈছে, ২ নম্বৰটো ধাপ। অন্য দেৱী দেৱ নকৰিবা সেও গৃহ নপশিবা তাৰ, মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা। এই 4টা ধাপ, মূৰ্তিও নাচাব কৈছে আৰু প্ৰসাদো গ্ৰহণ নকৰিবলৈ কৈছে। যিকোনো প্ৰকাৰে আমি সুন্দৰভাৱে বগৰী বা নাৰিকলৰ পুলি এটা সুন্দৰভাৱে ৰাস্তাৰ কাষতে ৰুই দিলোঁ বা গৃহৰ কোনোবা এটা বাৰীখনৰ চুকতে ৰুলোঁ, এখনো যদি বেৰা নিদিওঁ, স্বাভাৱিকতে গৰু ছাগলীয়ে তাক খাই পেলাব আৰু পুলিটো অকালতে নষ্ট হৈ যাব। দ্বিতীয় কথাটো হ'ল, 2খন জেউৰা দিলোঁ, 2খন থাকি আহিল, তেতিয়াও পুলিটো আবুৰ হ'ব নোৱাৰে, সম্পূৰ্ণ ৰক্ষা নহয়। 3খন জেউৰা দিলোঁ, কিন্তু এফালে খোলা হৈ থাকিল, তেতিয়াও সেই পুলিটো সম্পূৰ্ণৰূপে নিৰাপদ নহয়। যদি চাৰিওফালে সুন্দৰভাৱে 4খনি জেউৰা দি সেই পুলিটোক সম্পূৰ্ণৰূপে ৰক্ষণাবেক্ষণ দিওঁ, তেতিয়াহ'লে পুলিটো অতি সোনকালে বাপ আই বা ধনী বাপ আই গৈ যদি আমি কথাটো নামঘৰত ৰাজহুৱাভাৱে আলোচনা কৰোঁ, বোলে বাপে যে মদৰ দোকানখন দিছে, ক্ষতি তেওঁৰে নাই হোৱা, আমাৰ ল'ৰা ছোৱালীকেইটাহে তাত খাইছেগৈ, গতিকে আমাৰো ক্ষতি হৈছে। সেই কথাটো আলোচনা কৰিবলৈ কিয়নো দোকানখন দিলে আমি সোধোগৈ ব'লা। এই বুলি যদি বাকীসকলে গৈ সোধা যায়, বোলে বাপ তুমি কিয় দিলা দোকানখন, বোলে মোৰ চলিবলৈ দিগদাৰ হৈছে। ঠিক আছে, তোমাৰ হাতত কিমান ধন আছে? বোলে মোৰ হাতত 5,000 মান আছে।
তেতিয়াহ'লে আমি আমাৰ সমাজৰ পৰা তোমাক আৰু 30,000 বা 40,000 টকা দিছোঁ, তুমি ভাল গেলামালৰ দোকান এখন দিয়া, আৰু আজিৰ দিনটোতে অহা বছৰ তুমি এই 40,000 টকাটো কিন্তু ঘূৰাই দিবা। এখন চুক্তি কৰি তেওঁক যদি আমি তেনেকৈ সহায় কৰি দিওঁ, তেতিয়াহ'লে আপোনাৰ মোৰ সন্তানকেইটাও মদ খোৱা সেই অপথ্যৰ পৰা পৰিত্ৰাণ পালে, লগে লগে তেওঁ সুন্দৰভাৱে এটা জীৱিকা নিৰ্বাহ কৰাৰ উপায় ওলালে, আপোনাৰ মোৰ ধৰ্ম সমাজ পাতি বসবাস কৰা নিয়মটো সুন্দৰভাৱে শাস্ত্ৰসন্মত ধৰ্মলৈ ৰূপান্তৰিত কৰে। কিন্তু আমি সেইখিনি চিন্তা নকৰোঁ, কেৱল আমি পোনে পোনে আমুকে মদৰ বেপাৰ কৰিছে তেওঁক এঘৰীয়া কৰি পালে, এনেকুৱা কিছুমান চিন্তাহে আমি তৎমুহূৰ্ততে আশ্ৰয় কৰোঁ। গতিকে আমি বাপজনৰ কথাখিনি প্ৰশ্নৰ মাধ্যমেৰে এনেধৰণে আমি মাত্ৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে যে মৃত শৰীৰটো সৰ্বপ্ৰথম ব্ৰাহ্মণৰ নে ক্ষত্ৰিয়ৰ নে বৈশ্যৰ নে শূদ্ৰ, শংকৰ সংঘ নে বামুণীয়া পন্থ নে নাম ধৰ্ম সমাজৰ এইটো বিচাৰ নকৰে। তাৰ পৰা যি দুৰ্গন্ধ ওলাব, সেই গোন্ধ যিজনৰে নাকত লাগিব তেওঁৰে বেমাৰ হ'ব। বেমাৰে বাছ বিচাৰ নকৰে, এওঁ কিমান টকাৰ মালিক, এওঁ কিমান চাল চিগা ভিকহু, এওঁ ডাক্তৰ নে, এওঁ ইঞ্জিনিয়াৰ নে, এওঁ পুলিচ নে, মিলিটেৰী নে, এই পদবীবিলাক লৈ লৈ বেমাৰবিলাকে শৰীৰত আক্ৰমণ নকৰে। সেইটো প্ৰথম আমি জ্ঞান চিন্তা কৰাটো প্ৰয়োজন। তাৰ পাছত তিলনিৰ দিনা আমি নাযাওঁ, কাৰণ আমাৰো এখন সমাজৰ নিয়ম আছে, তেওঁৰ এটা নিয়ম আছে। তাৰ পাছত শহীদ হিচাপে আমি তেওঁক সোধাটো ভাল, বোলে নিয়মটো কেনেকৈ পালন কৰিবলৈ লৈছা, বোলে দেখিছে ধন টকা পইচা নাই, ঠিক আছে তুমি চিন্তা নকৰিবা, আমাৰে মাজৰ এজন, যিহেতু আমি একেলগে খেলা ধূলা কৰি উমলি জামলি এইখন গাঁৱতেই ডাঙৰ দীঘল হ'লো, এইখন গাঁৱৰে বতাহ পানী খায়, গতিকে তেওঁ আমাৰে এজন শহীদ। এতিয়া আমি কৰ্মসূত্ৰে সমাজখন আমি ভাগ ভাগ হৈ আছোঁ, সেইটোত অপৰাধ একো নাই, তেওঁক আমি সহায় কৰিব লাগে যিমান পাৰোঁ। সেইটোৱে সমাজ পাতি বাস কৰা জ্ঞানী মনুষ্যৰ নিয়ম বা ধৰ্ম এইখিনিহে। গতিকে আমি কিন্তু তাৰ বিপৰীতে কেৱল সমাজত খোৱা কামোৰা কৰি এখন সমাজ দুখন, দুখন সমাজ তিনিখন, তিনিখন সমাজত 5টামান খেল, এখন গাঁৱত এটা নামঘৰৰ ঠাইত তিনিখন সমাজত দুভাগী নামঘৰ আমি কৰি পেলাইছোঁ। সেইটো হ'ল আমাৰ অজ্ঞানতা। গতিকে অজ্ঞানী মনুষ্য অজ্ঞানতাৰ মাজত যদি থাকোঁ, তেতিয়াহ'লে এনেকৈ দুখনৰ ঠাইত আৰু 5খন হ'ব সমাজ, 2টা নামঘৰৰ ঠাইত আৰু 3টা নামঘৰ হ'ব। কথাখিনি আমি সুস্থিৰ মগজুৰে সুন্দৰভাৱে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব লাগে। হয় তেওঁ আমাৰ সমাজৰ নহয়, কিন্তু তেওঁ আমাৰ শৰীৰ। এজন পিতৃৰ 2জন ককাই ভাই, এজন শ্ৰীমন্ত শংকৰদেৱ সংঘ, এজন অনাহা সংঘ। সমাজৰ দায়িত্ব কি? 2জন সন্তানকে এজন পিতৃৰ হৈ এটা কৰ্ম কৰিবলৈ উপদেশ দিয়া। সমাজৰ দায়িত্ব এইটো নহয় ডাঙৰজনক ভাল পোৱা কেইজনে গৈ তেওঁৰ চোতালত নাম কৰিব, সৰুজনক ভাল পোৱা কেইজনে সৰুজনৰ চোতালত গৈ নাম কৰি দুটা ফৈদ সৃষ্টি কৰিব। এইটো সমাজৰ দায়িত্ব। সমাজৰ দায়িত্ব 2জন ককাই ভাই এক কৰি ৰাখিবলৈ উপদেশ দিয়াটোহে সমাজৰ দায়িত্ব। মানি লোৱা নোলোৱাটো তেওঁলোকৰ কৰ্তব্য, কিন্তু সমাজৰ দায়িত্ব হ'ল সেইটো। যদি মিতাহাৰ কৰ্মত উপস্থিত নহয়, এজনৰ ঘৰতো নহ'ব। কথা হ'ল সেইটো, এজনৰ ঘৰতো নহওঁতে আমাৰ সমাজৰ হওক নহওক দৰকাৰ নাই। সমাজে উপদেশ দিব, নীতি নিয়ম পালন কৰিবলৈ নিয়মটো দেখুৱাই দিব, শাস্ত্ৰই এইটো কৈছে, সংবিধানে এইটো কৈছে, পালন নকৰিলে ব্যৱস্থা সমাজে গ্ৰহণ কৰিব কি হয়। গতিকে ব্যক্তিগত চিন্তাখিনি আমি যিমান পাৰোঁ এৰাই চৰাটোৱে শাস্ত্ৰসন্মত সিদ্ধান্ত বাপৰ চৰণত আমি সেৱা নিবেদন কৰোঁ। ভাগৱত ধৰ্ম কথন দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। ও ধন্য নৰপতি মতি
উত্তম তোমাৰ পুছিলা হাজিটো কথা সংসাৰতে সাৰ। মুখ্যতে ভাগৱত কথা কোনে কৈ আছে? ব্যাসদেৱৰ পুত্ৰ শুকদেৱে। বক্তা হ'ল শুকমুনি, শ্ৰৱণকৰ্তা হ'ল, শ্ৰোতা হ'ল পৰীক্ষিত। আৰু পৰীক্ষিতে কিবা ভাগ প্ৰশ্ন সুধিছিলে। এতিয়া সেই প্ৰশ্নভাগী কি প্ৰথম স্কন্ধৰ একেবাৰে শেষৰ ফালে পদচন্দত প্ৰকাশ কৰিছে আপোনাসৱে জানে। আমি মাত্ৰ প্ৰশ্নভাগী চুই দিবলৈহে বিচৰা হৈছে যে পৰীক্ষিত ৰাজাৰ সেই অভিশাপৰ কথাটো যেতিয়াই গম পালে বিশ্ব ব্ৰহ্মাণ্ডত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশত জীৱই, তেতিয়াই ত্ৰিকালদৰ্শী ঋষিমুনিসকল নিজ নিজ স্থান এৰি পৰীক্ষিত ৰাজাৰ কাষত আহি উপস্থিত হ'ল কৃপাৰ মানস কৰি। আৰু সেই ঋষিমুনিসকলে কি বুলি ক'লে? পৰীক্ষিত ৰাজাই প্ৰশ্ন কৰিছে, ৰাম সাক্ষাতে তোমৰা মূৰ্তি মন্ত বেদগণ, ভৈলাই আখি মূৰ উপকাৰে উপশন। সেই ঋষিমুনিসকল, তোমালোকে মোৰ খবৰটো পালা 7 দিন 7 ৰাতিৰ ভিতৰত তক্ষক নামৰ সৰ্পই দংশন কৰিব, আৰু মোৰ কৃপাৰ্থে তোমালোক আহি মোৰ ৰাজ্যত মোৰ ওচৰত মোৰ কাষত থিয় দিছাহি। মোক তোমালোকে কৃপা কৰিব লাগে। এতিয়া কোৱাচোন, এই ৰাম এতেকে তোমাত পুছো কোন মহাধৰ্ম, কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। তোমৰা হবৰ পৰা মোৰ জানিবলৈ ইচ্ছা হৈছে যে মহাধৰ্ম মানেনো কি? মহাধৰ্ম কাক বোলে? কহিওক লোকৰ কৰ্তব্য কোন কৰ্ম। মনুষ্য নামৰ জীৱৰ কৰ্তব্য কি এই সংসাৰলৈ অহাৰ, কৰ্ম কি এই সংসাৰত বৰ্তি থকাৰ। এই ৰামে কেন মতে হুৱে সৰ্ব পাপত উদ্ধাৰ, কোন কৰ্মে পাৱৈ লোক সংসাৰৰ পাৰ। কেনেকৈ এটি জীৱই সৰ্ব পাপৰ পৰা উদ্ধাৰ পাব পাৰে? কোন কৰ্ম আশ্ৰয় কৰিলে এটি মনুষ্য নামৰ শৰীৰধাৰী জীৱই সংসাৰৰ পাৰ হ'ব পাৰে? আৰু এই কথাখিনি শুনি সেই ত্ৰিকালদৰ্শী ঋষিমুনিসকলে কি বুলি উত্তৰ দিলে? এই ৰাম শুনি মুনি সবে বোলে যাৰ যে নমতি, কেহু বোলৈ তপতে পৰম পাই গতি, ও কেহু বোলৈ মহাসিদ্ধি সাধে যজ্ঞ দানে, কেহু বোলৈ পৰম মুকুতি তীৰ্থ স্নানে। ঋষিমুনিসকলে নিজৰ নিজৰ মতেৰে কৈ দিলে যে মাধৱ গুৰুজনাই কৈছে, শাস্ত্ৰ মত এৰি যি কথা কহয় কেৱলে পাখণ্ডনা। শিৱসাগৰ জাজি খনামুখৰ পৰা আহি প্ৰাণজিত নামৰ এই ক্ষীণমিন শৰীৰটোৱে যদি আপোনাসৱৰ আগত নিজৰ মতেৰে কৈ থৈ যাওঁ, সেইটো হ'ব আমাৰ অপৰাধ। সেইজনক শাস্ত্ৰই পাখণ্ড বুলি কৈছে। আমি শাস্ত্ৰৰ পদে যি কয় সেইখিনিহে ক'ব লাগিব। এতিয়া ঋষিমুনিসকলে কি বুলি ক'লে? শুনি মুনি সবে বোলে যাৰ যেন মতি। যাৰ যিটো মত যি বুজি পালে সেই মতেৰেহে কৈ থৈ গ'ল। আৰু সেই মতেৰে কোৱা উত্তৰখিনি কি? তপ কৰিলে জীৱই পৰম গতি লাভ কৰিব, তপস্যা কৰিলে জীৱই পৰম গতি লাভ কৰিব।
এতিয়া আমি বিদ্যালয়ত যেতিয়া দেউতা মায়ে পিতৃ মাতৃয়ে আমাক নামটো লগাই দিছিলে ছাত্ৰ হিচাপে, তেতিয়া শিক্ষাগুৰুসকলে আমাক কি সিদ্ধান্ত দিছিল? ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰৰ তপস্যাটো কি? অধ্যয়ন কৰা। এতিয়া অধ্যয়ন নকৰি যদি খেলা ধূলা কৰি থাকোঁগৈ, অধ্যয়ন কৰা সময়খিনিত যদি বেলেগলৈ মনটো দি দিওঁ, তেতিয়াহ'লে সেই ছাত্ৰজনে পৰীক্ষাৰ উত্তৰ বহীত ভালকৈ উত্তৰবিলাক লিখিব পাৰিবনে? কেতিয়াও নোৱাৰে। ঠিক তেনেকৈ সিদ্ধান্ত দিলে কেহু বোলৈ তপতে পৰম পাই গতি। কোনোৱে ক'লে যে ৰাজন তুমি তপস্যা কৰা, তুমি পৰম গতি লাভ কৰিবা। কোনোৱে ক'লে যে মহাসিদ্ধি লাভ হ'ব যজ্ঞ কৰিলে, দান দক্ষিণা দিলে, আৰু পৰম মুকুতিৰ পাত্ৰ হ'ব তীৰ্থত স্নান কৰিলে। এনে ধৰণে দিয়া উপদেশখিনি এটাও পৰীক্ষিত ৰজাৰ মনপুত নহ'ল, পচন্দ নহ'ল। আমি যেনেকৈ কিবা এটা কিনিবলৈ গ'লে দামটো বেছি হ'লে মানে বহুত দাম কৰিছে বস্তুটো চাই, এইটো আমাক দৰকাৰ নাই। ঠিক তেনেধৰণে পৰীক্ষিতৰো পচন্দৰ নহ'ল কথাকেইটা, সেইকাৰণে সেইকেইটা কথাৰ পৰা পৰীক্ষিতে আঁতৰি আহিল। আৰু চিন্তা কৰি থাকোঁতেই হঠাৎ ব্যাসদেৱৰ সুযোগ্য সন্তান মহামানী শুকদেৱৰ আগমন হ'ল। আৰু শুকদেৱক দৰ্শন পাই পৰীক্ষিত ৰাজাই কি কৰিছে? ৰাম মুনিৰ চৰণ শিৰে পৰখীয়া, কৰিলা পৰি প্ৰণাম, লোটক ঝৰিল তনু শিহৰিল, উচ্চাৰিলা কৃষ্ণ ৰাম। শুকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। সেৱাভাগীৰ নাম কি? কৃতাঞ্জলি সেৱা। এতিয়া আমাৰ গৃহলৈ অতিথি এজন আহিলে আমি কি বুলি ঘোষা যোগা গাওঁ? আজি মূৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈল আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। আপুনি মানে কাৰ কথা কৈছে? যিজনৰ আগমন হৈছে। সেই আপুনিজনক কি বুলি ক'লে? জগতৰ গুৰু বুলি ক'লে। তাৰমানে ভকতেই ভগৱান, যিহেতু শাস্ত্ৰই কৈছে, সেইকাৰণে আমাৰ গৃহলৈ অহা অতিথিজনক অতিথি দেৱো ভৱ বুলি আশ্ৰয় কৰিলোঁ শাস্ত্ৰসন্মত। সেই একেজন অতিথিকে সমাজত কি বুলি ক'লোঁ? হেৰা তুমি বৰ বেছি কথা নকবা। এতিয়া আমাৰ আচৰণটো কোনটো শুদ্ধ হ'ল? এতিয়া ঘৰত হয়তো আমি ভকতৰ শাস্ত্ৰসন্মত সিদ্ধান্ত মৰ্মে অতিথি দেৱো ভৱ আশ্ৰয় কৰিলোঁ, কিন্তু সমাজত আকৌ কথাৰ উত্তৰা উত্তৰি কিন্তু সেইজনৰ লগতে হৈ গ'ল। এতিয়া নিয়মটো আমাৰ শুদ্ধ হ'লনে? সেইখিনি আমি অন্ততঃ চিন্তা কৰাটো প্ৰয়োজন। আৰু এজন ৰজা, কেনেকুৱা ৰজা? সসাগৰা পৃথিৱীৰ গৰাকী। তেওঁ কি কৰিছে? এজন তপস্বীৰ চৰণত কৃতাঞ্জলি সেৱা নিবেদন কৰিছে। এতিয়া আমাৰ সমাজত আমি এজন ঈশ্বৰৰ সেৱক, ভকতৰ দাস হৈ আমি কি বুলি কওঁ? মই বুলি অহংকাৰ কৰোঁ, মোৰ বুলি কৈ অহংকাৰ কৰোঁ। সেইখিনি আমি যিমান পৰা যায় এৰাই চলিবলৈ চেষ্টা কৰিব লাগিব। তাৰপাছত পদে আমাক প্ৰকাশ কৰিছে, ৰাম দেৱৰো দুৰ্লভ, তজু দৰ্শন, অন্তকালে পাইলোঁ আমি, আন হেতু নাই কৃষ্ণৰে হে কৃপা, কিনো ভৃত্য প্ৰিয় স্বামী। কি বুলি ক'লে? যে দেৱৰো দুৰ্লভ। দেৱতাসকলেও যাক দৰ্শন পাবলৈ ইচ্ছা কৰে কিন্তু দৰ্শন পোৱা নাই, তেনেহেন এজন পৰম বৈষ্ণৱ
তুমি মহামানী শুকগুৰু গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। মই গৃহত থাকিয়ে তোমাৰ চৰণ দৰ্শন পাই গ'লোঁ। এই সৌভাগ্যটোৰ বাবে পৰীক্ষিত ৰাজাই ধন্যবাদটো কাক দিছে? এতিয়া পৰীক্ষিত ৰাজাই ধন্যবাদটো কাক দিলে? দেৱৰো দুৰ্লভ তজু দৰ্শন অন্তকালে পাইলোঁ আমি, আন হেতু নাই। হেতু মানে কাৰণ, ইয়াৰ বেলেগ কাৰণ একো নাই, এয়া হ'ল কৃষ্ণৰেখে কৃপা। মই যে গৃহত থাকি তোমাৰ নিচিনা এজন পৰম বৈষ্ণৱৰ চৰণৰ ধূলা পালোঁ, তোমাক যে একেবাৰে মৃত্যুৰ প্ৰাক মুহূৰ্তত হ'লেও মই দৰ্শন পালোঁ, এই সৌভাগ্যটো হ'ল কেৱল পৰম সৰ্বশক্তিমান ঈশ্বৰ স্বামী কৃষ্ণদেৱৰ কৃপা। আমি হেন তেওঁৰ ভিত্তৰ ওপৰত পৰা বাবে কৃপা লাভ হ'ল। আমি হেন ভিত্তৰ, কাৰ কৃপা? কৃষ্ণদেৱৰ কৃপা। এতিয়া ধন্যবাদটো কাক দিলে? ঈশ্বৰক দিলে। এতিয়া আমি ধন্যবাদটো কাক দিওঁ? কিবা এটা সফল কৰ্মৰ বাবে ঈশ্বৰক নি সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে অগ্নি নেদেখে কদাপি। জুইশলা বাঁহটো আপোনালোকে দেখিছে, জুইশলা বাঁহটোৰ দুইটা কাষতে খাৰ থাকে আৰু ভিতৰত কাঠি অলপ সোমাই থাকে, কাঠিৰো এটা মূৰত খাৰ থাকে। কিন্তু দোকানত যিমান জুইশলা বাঁহ নাথাকক কিয়, নিজে নিজে কেতিয়াও জুই নোলায় তাৰ পৰা। সেই খাৰে খাৰে আপুনি আমি কোনোবা এজনে ঘঁহনি খুৱাব লাগিব, তেতিয়াহে আমি জুইটো দেখা পাম। ঠিক তেনেধৰণে সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নহয় বিদিত। ভগৱন্ত সমস্তৰে হৃদয়ত আছে। কৈছে উদ্ধৱৰ আগত, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। সেই কলমটো আগদিনা দিয়ে দায়িত্ব সামৰাটো হ'ল পাল মৰা ব্যৱস্থা। গতিকে আমি চিন্তাখিনি ভাল ধৰণে যদি কৰোঁ যে ঈশ্বৰ সমস্ততে আছে, মাত্ৰ চিনি পাবৰ বাবে ভক্তিৰ মাধ্যমেৰে আশ্ৰয় কৰাটো গুৰুজনাৰ সিদ্ধান্ত। এনেধৰণে পৰীক্ষিত ৰাজাই ধন্যবাদটো দিলে ঈশ্বৰক, আৰু আমি ভাল কামৰ ধন্যবাদটো দিওঁ নিজক। যদি পদূলিমুখত দামী গাড়ী এখন ৰৈ আছে, কোনোবা দুজন মানে যদি পাতি থাকে, বোলে বৰ দামী গাড়ী দেই, কাৰ বা গাড়ীখন? যিজনে আকৌ শুনিলে, গাড়ীখন বোলে মোৰেই দো। কিন্তু অলপ দিনৰ পাছত যদি হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হৈ তেওঁ পৰিয়ালৰ কোনোবা এজন সদস্যৰ হানি হয়, তেতিয়া কি বুলি কয়? ঈশ্বৰে বেছি দেখিলে। দুখটো দিওঁ ঈশ্বৰক, কিন্তু ধন্যবাদটো লওঁ নিজে। এইটো হ'ল আমাৰ কলিৰ মলমতী মনুষ্যৰ এইবিলাক হ'ল স্বভাৱ। আৰু এজন সসাগৰা পৃথিৱীৰ গৰাকী ৰজাৰ স্বভাৱটো, চৰিত্ৰটো গুৰুজনাই দৰ্শন কৰাইছে আমাক, যে এজন বিশিষ্ট ব্যক্তি আহিছে ঘৰলৈ, তেওঁক অতিথি দেৱো ভৱ ভাবি কীৰ্তাঞ্জলি সেৱা নিবেদন কৰিছে, আৰু তাৰ বাবে ধন্যবাদ দিছে সৰ্বশক্তিমান ঈশ্বৰ পুৰুষক। আৰু প্ৰশ্নটো কৰিছে, তোমাৰ চৰণে মৰণ সময়ে পুচুহো প্ৰভু, সাম্প্ৰত ম্ৰিয়মাননৰে সদায় কি কৰ্ম, কৰিবে ইটো লোকত। এই লোকালোকত ম্ৰিয়মান মনুষ্যই, দুখত পৰি থকা, শোকত পৰি থকা এজন মনুষ্য নামৰ জীৱই সেই সময়খিনিত কি কৰাটো উচিত, আৰু প্ৰত্যেক দিনাইনো কি কৰ্ম কৰিলে সেই অৱস্থাটোলৈ মনুষ্যজন যাব লগা নহয়, এই কথাখিনি আমাক জনাব লাগে।
কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে নৰে ভজিবাক যোগ্য কোননো দেৱতা কহিও মোক সত্তৰে। কাৰ কথা শুনিব লাগে, কাক চিন্তা কৰিব লাগে, কাক স্মৰণ কৰিব লাগে, কাৰ কথা ভাবি থাকিব লাগে, সেই সৰ্বশক্তিমান তত্ত্বটোৰ নামটো কি তেওঁক আমাক তুমি চিনাকি কৰাই দিয়া। কহিও মোক সত্তৰে। এই বুলি সোধা পৰীক্ষিত ৰজাৰ সেই প্ৰশ্নত উত্তৰ দিবলৈ গৈ মহামানী শুকগুৰুৱে কি বুলি ক'লে? কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিধানেত তাংক সাধুৰ বাদ কৰি। এতিয়া আমাক কোনোবাই প্ৰশ্ন এটা সুধিলে কি বুলি কওঁ? শৰণ ল'লা নাই? বোলে নাই লোৱা। এই শৰণ লৈ ল'বা, তাৰপাছত নিজে নিজে বুজি পাবা। আমাক কোনোবাই সুধিলে প্ৰশ্নটোৰ উত্তৰটো হ'ল আমাৰ ফালৰ পৰা সেইটো। যদি শৰণ ল'লোঁ, তুমি শৰণ কি ল'লা আকৌ সেইটো নাজানানে? আপুনি মই সেই ব্যক্তিজনক ইটিকিং কৰিব বিচাৰোঁ। এইটো হ'ল আমাৰ মনুষ্যৰ স্বভাৱ। কিন্তু শুকগুৰুৱে পৰীক্ষিত ৰজাৰ প্ৰশ্নটো উত্তৰ দিবলৈ গৈ কি বুলি কৈছে? কৃষ্ণ পদ পংকজক ধৰি হৃদয়ত। ঈশ্বৰ কৃষ্ণদেৱৰ পদুম ফুলৰ নিচিনা চৰণ যুগলক হৃদয়ৰূপী পদুম ফুলত চিন্তা কৰি লৈছে আৰু চিন্তা কৰি কৈছে দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। সেই ৰাজা পৰীক্ষিত, তুমি এজন পৰম সাধু। ইমান সুন্দৰ দৰ্শন গুৰুজনে আমাক দিছে যে তুমি এজন পৰম সাধু, ধন্য নৰপতি, মনুষ্যৰ ভিতৰত তুমি ধন্য। মতি উত্তম তোমাৰ ভাৱনাটো, তোমাৰ মতিটো অতি উত্তম। নৰৰ ভিতৰত তুমি শ্ৰেষ্ঠ। পুছিলাহ যিটো কথা সংসাৰতে সাৰ। তুমি যিটো কথা মোক সুধিলা, এই কথাটো সংসাৰৰ জীৱৰ বাবে অতীৱ সাৰ প্ৰশ্ন। আমি তেনেকৈ এনেকুৱা সাৰ প্ৰশ্ন আজিলৈকে কৰিব পাৰিছোঁনে? নাই পৰা। ভাগৱতত সুন্দৰভাৱে কৰি থৈ যোৱা প্ৰশ্নৰ উত্তৰটোকো আমি জানিবৰ বাবে যৎপৰোনাস্তি চেষ্টা নাই কৰা। মাত্ৰ গতানুগতিক খাব লাগে, খাই আছোঁ, কৰিব লাগে কৰ্ম কৰি আছোঁ। জীৱনটো এনেধৰণে আমি কেৱল আগবঢ়াই নি আছোঁ। ক'লৈ যামগৈ তাৰ কোনো সিদ্ধান্ত নাই, নিশ্চিত নাই। কি কৰি আছোঁ তাকো সুধিলে আমি নিশ্চিতভাৱে উত্তৰ দিব নোৱাৰোঁ। মুঠতে আমাৰ জীৱনটো অতিবাহিত কৰি থকা তালিকাখন কেৱল খেলি মেলি। আৰু পৰীক্ষিত ৰজাক মহামানী শুকগুৰুৱে উত্তৰ দিবলৈ গৈ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক পদচন্দই প্ৰকাশ কৰিছে। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চযজ্ঞ আচৰে। তাহাৰ শ্ৰোতব্য কথাই আছে অসংখ্যাত হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত। উত্তৰ দিবলৈ গৈ পদে আমাক প্ৰকাশ কৰিলে, যিসকল হৰিহৰণীয়া নহয় সেইসকলৰ জীৱনটো বৃথা বুলি কৈছে। মাধৱ গুৰুজনাই কৈছে, শ্ৰীমন্ত শংকৰদেৱ কাৰ গুৰু? মাধৱ গুৰুজনে আমাক চিনাকি দি থৈ গৈছে। শ্ৰীমন্ত শংকৰদেৱ জয় গুৰু শংকৰ সৰ্ব গুণাকৰ যাক এৰি নাহিকে উপাম। সেইজন গুৰুৰ জয় জয়কাৰ ঘোষণা কৰিছে, জয় গুৰু শংকৰ। কোনজনৰ? যিজন সৰ্বগুণাকৰ, সকলো গুণৰ আকৰ মানিক, সকলো গুণৰ মানিক স্বৰূপ। যাক এৰি নাহিকে উপাম, যাৰ লগত তুলনা কৰিবলৈ দ্বিতীয়জন নাই। তোহাৰী চৰণকো, সেইজনৰ চৰণত
ৰেণু শত কোটি বাৰ এক কৰোঁ ভূ প্ৰণাম। মাধৱ গুৰুজনাই বাৰে বাৰে কোটি কোটি বাৰ সেৱা নিবেদন কৰিছে। এতিয়া সেইজন শংকৰদেৱ কাৰ গুৰু? শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। পৰম গুৰু কোন? শ্ৰীমন্ত শংকৰদেৱ। কাৰ পৰম গুৰু? আমাৰ পৰম গুৰু। আমি কি? ভকত। কেনেকুৱা ভকত? এতিয়া সেইখিনিতে উত্তৰটো আমি চিন্তা কৰিব লাগিব। শ্ৰীমন্ত শংকৰদেৱ সেইসকলৰ কল্পতৰু, সেইসকলৰ পৰম গুৰু। কোনসকলৰ? যিসকল কেৱল হৰি ভকত। ক্ষুদ্ৰ দেৱতাৰ ভকত হোৱাৰ লগে লগে তেওঁৰ গুৰু শংকৰদেৱ নহয়। শংকৰদেৱ কেৱল হৰি ভকতৰহে গুৰু বুলি আমাক চিনাকি কৰি থৈ গৈছে। গতিকে আমি হৰি ভকত হ'লেহে আমাৰ গুৰু শংকৰদেৱ হ'ব। যদি আমি বিশ্বকৰ্মাৰ ভকত, যদি আমি সৰস্বতীৰ ভকত, তেতিয়াহ'লে আমি হাজাৰবাৰ জয়গুৰু শংকৰ গাই থাকিলেও শংকৰদেৱ আমাৰ পৰম গুৰু হ'ব নোৱাৰে। সেই কথাখিনি আমি চিন্তা কৰাটো প্ৰয়োজন। আৰু শাস্ত্ৰই সেইখিনিকে কৈছে যে হৰি বিমুখৰ হোৱে ব্যৰ্থ আয়ুপাত। হৰিহৰণীয়া নোহোৱাৰ কাৰণে, হৰি ভকত নোহোৱাৰ কাৰণে আমাৰ আয়ুসবিলাক এনেই গৈ আছে। তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত। তেওঁলোকে শুনিব লগা কথা বহুত আছে। তেওঁলোক মানে আমি নিজক ভাবিলেই হৈ গ'ল আমি সেইটো বিভাগত পৰিছোঁ নেকি কেনেবাকৈ। যদি পৰিছোঁ নিজে আমি ভাবিব লাগিব। কাৰণ ভাগৱত দৰ্শনটো তুমি মনে মনে থাকা, তোমালোক মনে মনে থাকাটো ভাগৱত দৰ্শন নহয়। ভাগৱতৰ উত্তম আৰু তাত্ত্বিক দৰ্শনটো হ'ল মই মনে মনে থাকিম। মানে তেওঁলোকৰ ভুল, তোমালোকৰ ভুল এইটো নহয়। ভাগৱত দৰ্শন হ'ল মোৰ কি ভুল হৈ আছে, এইটোহে ভাগৱত দৰ্শন। গতিকে আমি আত্মবিশ্লেষণ কৰিব লাগিব। মাধৱ গুৰুজনাই কৈছে ভগৱন্ত ভক্তিযুক্ত ভগৱন্তক যদি বিচাৰা তেতিয়াহ'লে পাবা পথ এটাই, সেই পথটো হ'ল ভক্তি। যুক্ত মানে যোগ হৈ আছে। ভগৱন্ত ভক্তিৰ পৰা বিয়োগ কোনোদিন হোৱা নাই। ভগৱন্ত ভক্তিৰ লগত কেৱল যোগ হৈ আছে। যদি সেই ভক্তি আমাৰ কায় বাক্য মন চিত্ৰৰ পৰা সদায় বিয়োগ কৰি থৈ দিছোঁ, তেতিয়াহ'লে ভগৱন্তৰ কৃপা পাম জানো? সেইখিনি আমি চিন্তা কৰাটো প্ৰয়োজন। ভগৱন্ত ভক্তি যুক্ত পুৰুষৰ আত্মবোধ। পুৰুষ মানে বাপসকল বুলি নাই কোৱা, পুৰুষ মানে জীৱ আত্মা বুলি কৈছে। অৰ্থাৎ জীৱৰ পুংলিংগ আৰু স্ত্ৰীলিংগ নাই, ঈশ্বৰৰ পুংলিংগ স্ত্ৰীলিংগ বুলি নাই, আৰু এজনৰ ভকতৰ পুংলিংগ স্ত্ৰীলিংগ নাই। অৰ্থাৎ ভকতৰ জাত নাই, ঈশ্বৰৰ জাত নাই, জীৱৰ জাত নাই। জীৱ যি শৰীৰতে প্ৰৱেশ কৰে সেই শৰীৰৰ নাম অনুসৰি জীৱ নামাকৰণ হয়। ছাগলীৰ শৰীৰত যদি আত্মা সোমায় তেতিয়াহ'লে আমি ছাগলী বুলি ক'ম। গৰুৰ শৰীৰত সোমালে গৰু বুলি ক'ম। পৰুৱাৰ শৰীৰত পৰুৱা বুলি ক'ম। মানুহৰ শৰীৰত মানুহ বুলি ক'ম। আত্মা একেটাই, আত্মাৰ কোনোদিন বিনাশ নাই। গতিকে সেইটোৱে হ'ল দন্তীয় ত বৰ্ণই বুজোৱা যে তত্ত্ব দৰ্শনম তদ যোগ অংগ সমান তদংগ, জ্ঞান বিজ্ঞান তদংগ ৰহস্য। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ, বোধ মানে হ'ল জ্ঞান। জীৱৰ আত্মবিশ্লেষণ, আত্ম উপলব্ধিৰ মাজেৰে জীৱন অতিবাহিত কৰিবলৈ গুৰুজন বস্তুৱে আমাক উপদেশ দিছে। কৃষ্ণৰ কৃপাত তেবে গোচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। গীতা শাস্ত্ৰৰ মূল নিৰ্ণয়টো হ'ল কেৱল কৃষ্ণদেৱত শৰণ লোৱা। অৰ্থাৎ একদেৱ এক সেৱ একত বিনে নাই কেও। এতিয়া জ্ঞান কাৰ নাই? যিসকলৰ জ্ঞান নাই, যি জাতিয়ে কেৱল কৰিব লাগে কাৰণেহে কৰ্মই ধৰ্ম বুলি কৰি আছে। সেইসকলে কি কৰে? নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ কোৱাচৰে। নিতে বলি বিশ্বকে ধৰি পাঁচটা যজ্ঞ আচৰণ কৰি থাকে। কিন্তু তাৰ কৰিলে কি হ'ব, নকৰিলে কি হ'ব তাৰ উত্তৰ নাই। মাত্ৰ দেখাক দেখি বা পৰম্পৰাগতভাৱে আমি কৰিব লাগে কাৰণে কৰি থকা যিসকল আছোঁ
সেইসকলৰ বিষয়ে কৈছে তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাটো। এতিয়া আমি জন্ম হ'লোঁ, জন্ম হোৱা মাত্ৰকে আমাৰ প্ৰত্যেকৰে পাঁচটা ধাৰ লাগি আহে। সেই পাঁচটা ধাৰ কি? ঋষি ঋণ, ভূত ঋণ, দেৱ ঋণ, পোষ্য ঋণ আদিকে ধৰি পাঁচটা ঋণ আমাৰ প্ৰত্যেকৰে লাগি আহে জন্মগতভাৱে। সেই পাঁচটা ঋণৰ পৰা মুক্ত হ'বৰ বাবে আমি কি ধৰণে কৰ্ম কৰিলে মুক্ত হ'ব পাৰিম, সেই কথাখিনিও শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। হোমে দেৱ ঋণ, তৰ্পণে ঋষিৰ, বলি দানে ভূত, শ্ৰাদ্ধ আদিয়ে পিতৃৰ। হোম যজ্ঞৰ জৰিয়তে দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি। তাৰপাছত পিতৃ মাতৃৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে। তাৰপাছত ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি দান দক্ষিণা আদিৰ জৰিয়তে। সমভাৱে সৌহৃদ জনৰ খোজে ঋণ, এহিভাৱে ঋণী সদা ভকতিবিহীন। তৰ্পণৰ জৰিয়তে ঋষি ঋণ, আৰু কোনো দিন বংশ পৰিয়াল ককাই ভাই ইষ্ট মিত্ৰ কুটুম্বৰ লগত হাই কাজিয়া নকৰাকৈ জীৱন অতিবাহিত কৰি থকা ব্যৱস্থাটোৰ জৰিয়তে সৌহৃদসকলৰ লগত থকা সেই ব্যৱস্থাটোত ঋণৰ পৰা মুক্ত হ'ব পাৰে। কিন্তু এনেকৈ পাঁচটা কৰ্ম নিতৌ কৰি থাকিলেও এহিভাৱে ঋণী সদা ভকতিবিহীন। কিন্তু যিজন ভকতিবিহীন তেওঁ আকৌ পাঁচটা নিয়ম সদায় কৰি থাকিলেও তেওঁ সদায় ধাৰত পোত খাই থাকে বুলি কৈছে। এতিয়া সেইটো কৰিম নে নকৰিম, সুন্দৰভাৱে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন চিত্ত আদিৰ জৰিয়তে ঈশ্বৰ কৃষ্ণ মুকুন্দদেৱৰ চৰণত যিজনে শৰণ গ্ৰহণ কৰি দিলে, শৰণাপন্ন হৈ গ'ল, তেওঁ তাৰ ঋণ খোজা সবে গৈল সমস্তৰ, নকৰিও ঋণী আৰ নহি সিটো নৰ। তেওঁ বাকী পাঁচটা যজ্ঞ এটাও নকৰাকৈ সুন্দৰভাৱে ধাৰৰ পৰা মুক্ত হৈ যাব পাৰে। এতিয়া কোনটো কৰিম? শাস্ত্ৰই কৰিবলৈ কৈছে চিন্তা কৰি। আশ্ৰয় কৰাটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। কেলে সি এইটো নকৰিব, এইটো চাই থকাটো আপোনাক মোক কোনো ঠিকা দি থোৱা নাই। তেওঁ সভাপতি হওক, তেওঁ সম্পাদক হওক, কোনো কথা নাই, আমাক সেইবিলাক ঠিকা নাই দিয়া। গতিকে আমি যিটো পদবীতে নাথাকোঁ কিয়, আমি মাত্ৰ শাস্ত্ৰৰ বিষয়টো আলোচনা কৰাটোহে আমাৰ দায়িত্ব। কোনোবাই পালন কৰিছে নে নাই কৰা সেইটো চাই থকাটো আমাৰ দায়িত্ব নহয়। কৰ্ম যদি ভুল হয় তেতিয়াহ'লে কৰ্ম দুখত নৰকলৈ যাম, কৰ্ম যদি শুদ্ধ হয় ঈশ্বৰৰ কৃপাৰ বশত বৈকুণ্ঠলৈ যাম। আমি জানো প্ৰত্যেকে এটা কথা যে আমি শৰীৰধাৰী মনুষ্যই ৰাতি যদি কেনেবাকৈ জুবিন গাৰ্গ আহিছে বুলি ফাংচন এখন চাবলৈ যাওঁ, ইয়াৰ পৰা চিমলা বেছি দূৰত নহয়, আপোনাৰভাৱে জানেই। তাতেই যদি ফাংচনত আমি জুবিন গাৰ্গক চাবলৈ যাওঁ আৰু ৰাতি ঘূৰি আহোঁতে যদি আমাৰ নিজৰ ঘৰটো গাঁওখন পাহৰি 3মান বজাত বেলেগ এখন গাঁৱৰ বেলেগ এখন ঘৰত সোমাওঁগৈ, আপোনাৰ মোৰ অৱস্থাটো কি হ'ব বাৰু গৃহতে গম পালে? চোৰ বুলি বান্ধি নথবনে? চোৰ বুলি নমৰিয়াবনে? স্বাভাৱিক অৱস্থা সেইটোৱে হ'ব। ঠিক তেনেকৈ আমি জীৱ আত্মাবিলাক এই শৰীৰটোত সোমাবলৈ ক'ৰ পৰা আহিলোঁ? আমি যত জীৱ তোমাৰেহে অংশ। আমি কাৰ সন্তান? তোমাৰ সন্তান। আমি কোন? জীৱ আত্মা। তুমি কোন? পৰমাত্মা। পৰমাত্মা কোন? কৃষ্ণ তত্ত্ব। কৃষ্ণ তত্ত্ব ক'ত থাকে? বৈকুণ্ঠত থাকে। আমি ক'ৰ পৰা আহিলোঁ? পিতৃ যদি বৈকুণ্ঠত থাকে, আমি পিতৃলোকৰ পৰা আহিছোঁ জীৱবিলাক। গতিকে আমাৰ ঘৰ ক'ত?
বৈকুণ্ঠ। এতিয়া বৈকুণ্ঠৰ পৰা আহি এই মৰ্ত্যধামত মৃত্যু লোকত আমি এটা শৰীৰত সোমাই নিজৰ ঘৰখন বৈকুণ্ঠ বুলি যদি কৰ্মবন্ধনত থাকি পাহৰি নৰকলৈ গুচি যাওঁ, নৰকত মাৰ খামনে নাখাম? নৰকত কিমান শাস্তি দিয়ে জানেই নহয়, সেইবিলাক শাস্তি আমি পামেই। কাৰণ আমাৰ ঘৰখন আছিল বৈকুণ্ঠ। বৈকুণ্ঠলৈ যিটো পথেৰে যাব লাগে, যিকেইটা কৰ্ম কৰিলে বৈকুণ্ঠলৈ যাব পাৰিম বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে, সেইকেইটা কৰ্ম নকৰি যদি বিপৰীতকেইটা কৰোঁ, তেতিয়াহ'লে আমি নৰকলৈ যাম। আৰু লোকৰ ঘৰত সোমালে আমাক মাৰ খোৱাটো স্বাভাৱিক। গতিকে সেই লোকৰ ঘৰত নোসোমাই নিজৰ ঘৰলৈ যাবলৈ শাস্ত্ৰই যিটো পথ দিছে, সেই পথটো আমি আশ্ৰয় কৰাটোৱে হ'ল জ্ঞানী মনুষ্যৰ কৰ্ম বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ৰাম দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰৈ, নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰি আয়ু সৰৈ, মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ, সিহেতু নেদেখৈ নৰে আপোন বিনাশ। নিজৰ বিনাশটো কেলে নেদেখোঁ? ৰাতিপুৱাৰ লগে লগে কেনেকৈ ল'ৰা ছোৱালীকেইটাক পোহপাল দিবলৈ, ভালৰ ভাল কাপোৰ সাজ পিন্ধাবলৈ, ভাল শিক্ষা দিবলৈ কেৱল ধন ঘটাটোতে ব্যস্ত থাকি গুৰুদেৱ নাম ভকতৰ ফালে পিঠি দিওঁ, 1 নম্বৰ। 2 নম্বৰতে নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰি আয়ু হৰে। ৰাতি হোৱাৰ লগে লগে কেনেকৈ পত্নীৰ লগত কামনা বাসনাযুক্ত হৈ সহবাস কৰি শাস্ত্ৰৰ নীতি নিয়ম পালন নকৰি পালে পালে ল'ৰা ছোৱালী জন্ম দিব লাগে, সেইটোৰ মাজতেই কেৱল আবদ্ধ হৈ থাকোঁ, গুৰুদেৱ নাম ভকতৰ ফালে পিঠি দিয়া। এতিয়া মিছা বিষয় বুলি কৈছে এইবিলাক। এই মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ, এইটোতে থাকি গুৰুদেৱ নাম ভকতলৈ পিঠি দিয়াৰ কাৰণে সিহেতু নেদেখৈ নৰে আপোন বিনাশ। সেইকাৰণে আমি মনুষ্যই নিজৰ বিনাশটো কোনোদিন দেখা নাপাওঁ। শিশু প্ৰহ্লাদৰ কথা আপোনাৰভাৱে জানে। প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছে, মনুষ্যৰ আয়ু 100 বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। মনুষ্যৰ আয়ুসটো 100 বছৰ, অৰ্ধেক বৰিষ অৰ্থাৎ আধাটো শুই থাকোঁতেই যায়। শুই থকা মানে অজ্ঞান আন্ধাৰত থকা বুলি কৈছে। 100ৰ আধা হ'ল 50। তাৰপাছত বৰিষ বিংশতি জানা যায়ো মলন্তে, নেৱদশ যাই জানা ধনয়ো পাৰ্যন্তে, সৰ্বশেষে বৃদ্ধ কাল বৰিষ বিংশতি, একো কাৰ্য সাধিবেক নাহিকে শকতি। এই তত্ত্ব কথাকেইটা কেতিয়া কৈছিল? যেতিয়া 5 বছৰ 7 বছৰ 10 বছৰমান হৈছেহে, তেতিয়াই শুক্ৰাচাৰ্যৰ পুত্ৰ খণ্ড আৰু অমৰ্ক নামৰ 2জন গুৰুপুত্ৰৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে লগৰীয়াসকলক উপদেশ দিছে। আপুনি আমি জানো যে প্ৰহ্লাদে ৰাম নাম কৃষ্ণ নাম ক'ত পালে? মাতৃৰ গৰ্ভতে প্ৰহ্লাদে ৰাম নাম পালে, নাম হৃদয়তে থলে, পঞ্চবয়সতে প্ৰহ্লাদে ৰাম নাম গালে, বান্ধৈ হৰি নাম গালে, অশুনি দৈত্যপতি দিলে নানান শাস্তি, ৰাখে হৰি মাৰে কোনে,
মাৰে হৰি ৰাখে কোনে। প্ৰহ্লাদে ক'ত পালে? মাতৃগৰ্ভত। কাৰ পৰা? দেৱঋষি নাৰদৰ কৃপা ধন্য হয়। এতিয়া মাতৃগৰ্ভত ৰাম নাম পোৱা মানে এগৰাকী গৰ্ভাৱতী মাতৃ 5 মাহত পঞ্চ অমৃত খোৱাৰ ব্যৱস্থা এটা আছেনে? আছে। আইসকলে জানে, বাসকলে বাৰু নকলেও হ'ব। আইসকলে জানে 5 মাহত পঞ্চ অমৃত খোৱা এটা ব্যৱস্থা, ই শাস্ত্ৰসন্মত। কেলৈ খুৱায় 5 মাহত? 4 মাহত খুৱায় নি? নোখোৱায়। 6 মাহত খুৱায় নেকি? নোখোৱায়। কেৱল 5 মাহত। কিয়? কাৰণ 5 নম্বৰ মাহটোত গৰ্ভত থকা সন্তানটোৱে মাতৃয়ে খোৱা আহাৰ ৰসৰূপে আপ্যায়নী নাৰীৰ জৰিয়তে সন্তানটোৱে খাব পৰা হয়। মানে ক্ষুধা আৰু তৃষ্ণাটো 5 নম্বৰ মাহত গৰ্ভত থকা শিশুৰ যে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত। বাঘ এটাই খাবলৈ খেদি আহিছে, পলাই হাৰিব পৰা নাই, কৃষ্ণ বুলি কৈ দিয়া, বোলে বাঘটোৱে তোমাক নোখোৱাকৈ এৰি থৈ যাব নি? খাবই। কিন্তু শাস্ত্ৰই উত্তম ব্যৱস্থাটো দিলে যে মৰিবাটো খাটাং, কিন্তু কৃষ্ণ বুলি কৈ যদি মৰিব পাৰা তেতিয়াহ'লে সেইজনৰ মহিমাৰ কথা কৈ কোনেও শেষ কৰিব নোৱাৰে। এইটো কিন্তু পৰম লাভ বুলি কৈছে জীৱন। সেইটোকে আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগে। তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কাকো নুসুমৰে মৃত্যু বেলা, মৰণতাজনক বেঢ়ি বোলে সবে ৰাম বোলা, হেন নাম এটি ক্ষণে হেলা। মাধৱ গুৰুজনে নামঘোষাত কৈছে, গোটেই জীৱনটো ওম গণেশায়ে নমঃ, গোটেই জীৱনটো ওম বিশ্বকৰ্মায়ে নমঃ, ওম সৰস্বতীয়ে নমঃ, ওম দুৰ্গায়ে নমঃ, গোটেই জীৱনটো কৈ থাকিল। কিন্তু গুৰুজনাই সিদ্ধান্ত দিছে মৰিবৰ সময়ত, অ' দদাইদেউ, অ' বৰদেউতা, এই ৰাম বুলি কওকচোন, ৰাম বুলি কওক, কৃষ্ণ বুলি কওকচোন, কৃষ্ণ বুলি কওক। কিন্তু ক'ব পৰা হৈ থাকোঁতে সেই নামৰ গৰাকীজনৰ পৰা তুমি কিয় আঁতৰত থাকিলে? এইটোৱে হ'ল জীৱৰ পৰম অন্যায়। মৃত্যু হোৱাৰ লগে লগে শৰীৰটো কান্ধত তুলি চিতা সাজি ক'লৈ নিয়ে? শ্মশানলৈ। কেইজনে ধৰে? 4 জনে। আগত এজনে কৈ কৈ যায় কি বুলি? ৰাম নাম সত্যহে, ৰাম নাম সত্যহে। ৰাম নামেই যদি সত্য, কেতিয়া বুজিলা? শ্মশানলৈ গৈ থাকোঁতে। যদি সেইটোৱে সত্য হয়, আকৌ ঘূৰি অহাৰ পাছত আকৌ ওম গণেশাই নমঃ আহিয়ে গ'ল নহয়। সেইটো হ'ল মনুষ্যৰ অজ্ঞানতাটো। গতিকে ঈশ্বৰ এজন, সেই ঈশ্বৰজন অৰ্থাৎ একদেৱ এক সেৱ একত বিনে নাইকেৱ, গুৰুজনে সুন্দৰভাৱে দিছে। আৰু সেই ব্যৱস্থাটোৰ মাধ্যমেৰে আমি জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰিলে তাহাৰ মহিমা কহি কোনে পাৱে অন্ত বুলি গুৰুজনাই সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে। ৰাম যিটো ব্ৰহ্মময় দেশ হৈ জগত নিখিল, যত পাপ পুণ্য সমস্তত নিৱৰ্তিল, শৰীৰ কথাত তাৰ ৰতি বিশ্ৰাম, সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। যিজনে সমস্ত নিখিল ব্ৰহ্মাণ্ড ব্ৰহ্মময় দৰ্শন পাবলৈ চেষ্টা কৰিছে, সেই ব্যৱস্থাটোতে জীৱৰ 2টা লাভ হয়। এটা হ'ল পাপ, অন্যটো হ'ল পুণ্য। এই সংসাৰখনত নিখিল ব্ৰহ্মাণ্ডত যি কৰ্ম কৰিম, সেই কৰ্মত জীৱৰ লাভ 2টা। এটা হ'ল পাপ, অন্যটো হ'ল পুণ্য। কিন্তু যিজনে হৰিৰ কথাত ৰতি অবিশ্ৰাম হৈ গ'ল, সদায় মুখতে নেৰৈ ৰামকৃষ্ণ নাম, যিজনে সদায় নিজৰ মুখৰ জৰিয়তে, বাক্যৰ জৰিয়তে, মনৰ জৰিয়তে, চিত্ৰৰ জৰিয়তে কেৱল ঈশ্বৰৰ ভাৱনাতহে ব্ৰতী হৈ থাকে,
সেইজনে এই সংসাৰৰ পৰা ঈশ্বৰ পুৰুষৰ পৰম কৃপা লাভ কৰিব পাৰে। কিন্তু বাকীসকলে পাপ আৰু পুণ্যৰ মাজতহে থাকিব লগা হয়। পাপ কৰিলে পোনে পোনে নৰক আৰু পুণ্য উপাৰ্জন কৰিলে পোনে পোনে স্বৰ্গ, কিন্তু ভক্তি কৰিলে পোনে পোনে বৈকুণ্ঠ। এতিয়া আমি কোনটো কৰিম? জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰি ছেদ। উদ্ধৱৰ আগত ভগৱন্ত কৃষ্ণই কৈছে, উদ্ধৱ, সংসাৰ তৰণৰ পথ বেদে তিনিটাৰ কথা কৈছে, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ। কিন্তু এই তিনিটাৰ ভিতৰত উত্তমটো হ'ল ভক্তি। আৰু এই ভক্তি মাৰ্গটোৱে আমাক আশ্ৰয় কৰিবলৈ কৈছে। যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। নটি পথ শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত আত্মনিবেদন, এই নভাগীৰ ভিতৰত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ বুলি কৈছে। এতিয়া সেই শ্ৰৱণ কীৰ্তনকে আমি আজি আশ্ৰয় কৰি আছোঁ। এতিয়া শ্ৰৱণ মানে শুনা, কীৰ্তন মানে পঢ়া। শুনিলোঁ, কি শুনিলোঁ, সেই কি শুনিলোঁতো আমি ভাবিব লাগে। ভাবি লৈ যিটো বুজিলোঁ, বুজাৰ পাছত যিটো শাস্ত্ৰমতে আমাৰ গাত, আমাৰ শৰীৰত, আমাৰ বাক্যত, আমাৰ মনত থাকিলে আমাৰ অকল্যাণ হ'ব বুলি কৈছে, সেইটো এৰিব লাগে। যিটো আমাৰ এইকেইটি তত্ত্বৰ লগত যোগ হ'লে আমাৰ কল্যাণ হ'ব বুলি কৈছে, সেইকেইটা আমি যোগ কৰি ল'ব লাগে। এইটোৱে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। ৰাম অ বুলিবাৱ পূৰ্ব কিনো কহিলা, মুনি ইটো কথা একো পুৰুষতো নতো শুনি, শুনা সাৱধানে আৰু নৃপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। এতিয়া মহাভাগৱত শাস্ত্ৰ ক'ৰ? বৈকুণ্ঠৰ। আমি যদি ভাবি আছোঁ মৰ্ত্যৰ, তো মিছা কথা। আমি যদি ভাবি আছোঁ স্বৰ্গৰ বস্তু, এইটোও মিছা কথা। এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। এতিয়া কোনে কৈছে এই কথাখিনি? বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰ কি তত্ত্বক পাই যেই সেই জন। বৈকুণ্ঠাধিপতি লক্ষ্মীপতি কৃষ্ণদেৱে নিজ মুখে কৈ থকা বাণীকে মহাভাগৱত বুলি সিদ্ধান্ত দিছে। এতিয়া আমি শিক্ষকে যিখিনি কৰিবলৈ কয় সেইখিনি যদি নকৰোঁ, তেতিয়াহ'লে পৰীক্ষা বহীত নম্বৰটো তেনেকৈ নাপাম। ভগৱন্ত আমাৰ তেওঁ কোৱা কথাখিনি যদি আমি পালন নকৰোঁ, তেতিয়াহ'লে আমাৰ গতিটো কেনেকুৱা গতি হ'ব, এইটো আমি চিন্তা কৰিলে উত্তৰটো লাভ কৰিব পাৰিম। কৃষ্ণ।